আমি আমি সিদিনা মানে পৰহি যিবোৰ প্ৰশ্ন দিছিলোঁ, তোমালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰোঁ। সিদিনা আমি কিছু প্ৰশ্ন দিছিলোঁ, আজিৰ ষ্টুডেণ্টে এনেকৈ দেখুৱাইছে, এক জেগাত ভুল হৈছে, বাকীবোৰ ভুল বুলি নকওঁ, উত্তৰ হৈ গৈছে, কিন্তু কেতিয়াবা তেনেকৈ উত্তৰত মানে মাৰ্ক দিতে অকণ কষ্ট পায়, তেনেকৈ যেনে এডভাইচ লিখিব লাগিছিল, টোল্ড লিখি দিছে, ঠিকে আছে। বাকী এই লিখাবোৰৰ পৰা মই মানে খালি প্ৰশ্নখিনি উলিয়াই তোমালোকৰ লগত আলোচনা কৰিম, আৰু তোমালোকৰ যাৰ য'ত ভুল হৈছে অকণ মিলাবা। 1 নম্বৰ প্ৰশ্নটো আছিল কি, she told him, কিদিনৰ প্ৰশ্ন, তোমালোকে মিলাই থাকিবা, তোমালোকে নিজেতো কৰিছা, এতিয়া মিলাই চোৱা কাৰ ক'ত ভুল হৈছে, মিলালেই হৈ গ'ল। she told him that day she would, that day she would, that day she would do that, by that way. এতিয়া এই বস্তুটো তোমালোকে চোৱা, অকণ চাবা দেই। এই উদাহৰণটো আছিল নে কালিৰ প্ৰথম উদাহৰণটো আছিল, কৰিব দিছিলোঁ। she told him that day she would do that by that way. এতিয়া তোমালোকৰ কুৱেশ্যন একদম ইজি, কিন্তু তোমালোকৰ ব্ৰেইনত, তোমালোকৰ মাথাত ফটকৈ এটা কনফিউজন আহিছে, কোনটো জানা? ইমান ডেট লিখিলে 1 2 3 4, ইমান ডেট কি কনফিউজ হৈ গৈছে। একচুৱেলি না, তুমি চিৰিয়েলি গৈ থাকা, এতিয়া আনচাৰটো আমি লিখোঁ ইয়াত, তোমালোকে অকণ মিলাই যোৱা, য'ত ভুল হয় তোমালোকে কাৰেকশ্যন কৰি ল'বা। আমি সিদিনা কৈছিলোঁ কি, এই জেগাত এইটো কি আছে, টোল্ড। মই কৈছিলোঁ টোল্ড থাকক, হাতী, ঘোঁৰা, পঁইতা, চৰাই, এনেকৈ কৈছিলোঁ না। এই কথাটো ৰিপিট নকৰোঁ, যেনেকৈ কৈছিলোঁ তেনেকৈ আকৌ ছেইম আছোঁ মই। ইয়াত কি লিখিবা আমি, said to, তাৰপিছত কি আছে ইয়াত, him। ডেটৰ জেগাত কি দিবা, কমা দিবা। কমা দিয়াৰ পিছত এই ডেটটো উঠি গ'ল না, তোমালোকৰ যে 4টা ডেট পালা, এটা এটাই উঠাই দিয়া, এফালে চাবা, এফালে মিলাই থাকিবা। হিম, তাৰপিছত সিদিনা তোমালোক কোন অহা নাছিলে, প্ৰশ্ন লিখি ল'বা হা, এই প্ৰশ্নৰ উত্তৰ লগলে লিখি আগুৱাই গৈ থাকিবা। এতিয়া এইটো কি আছে, এইটো তোমাৰ ডেট আছে, ইয়াত ডে আছে। তে ডেটৰ জেগাত যদি তুমি লিখা দিছ, তেতিয়াহ'লে নহ'ব, দিছ ডে নহয়, ডে থাকিলে আমি কি লিখোঁ, টুডে, হয়নে? কাৰণ টুডে থাকিলেতো ডে আছিল, লিখিলা। তাৰপিছত চিটো কোন, আমি জানো ইনডাইৰেক্ট ডাইৰেক্ট কৰিলে ল'ৰাক ল'ৰাৰ লগত মিলাব লাগে, আৰু ছোৱালীক ছোৱালীৰ লগত মিলাব লাগে। তেনেকৈ চিটো কোন, এই চিটো প্ৰথমটোৰ লগত মিলিলে কি হয়, আই মি মাই, তেতিয়া আমি আই লিখিলোঁ। এইটো কি আছে, উড আছে, কি থাকিলে উড বহে, শ্বেল বা উইল। তুমি ইয়াত শ্বেল দিলে হ'ব, উইল দিলোঁ, আচ্ছা উইলে দিলোঁ হা, পচন্দ, উইল ডু। তাৰপিছত আকৌ ডেট আছে, এই ডেটত কি হ'ব, ভেৰি গুড, এই দিছ হ'ব। তাৰপিছত কি আছে, বাই, আকৌ আছে ডেট ৱে, এইটো আকৌ কি হ'ব, দিছ ৱে। তোমাৰ খালি এটা বস্তু চাবা, প্ৰথম ডেটৰ জেগাত কমা দিলা, আৰু ডেটৰ জেগাত টু ডে দিলা। ইয়াৰ পিছত যিমান ধৰা 28,000 আছে ডেট, তুমি কি লিখি গৈ থাকিবা, দিছ, বুজিছা নাই? ইমান নাথাকে, এটা অংক দিলোঁ আৰু ইমানটো নাথাকে। 2 নম্বৰ উদাহৰণটো আছিল, হি আস্কড মি টু হেল্প দ্য ব্লাইণ্ড। হি আস্কড মি টু হেল্প দ্য ব্লাইণ্ড। তোমালোকে নিলিখিবা, তোমালোকে মোৰ সন্মুখত যিবোৰ ষ্টুডেণ্ট বহি আছা, তোমালোকে নিলিখিবা, তোমালোকে অকণ চাই লোৱা হা, পিছত লিখিবা। এই যে বাক্যটো লিখিলোঁ, এই বাক্যটো প্ৰশ্ন যেতিয়া তোমালোকৰ চকুৰ আগত আহিল, তেতিয়া তোমালোকৰ মাইণ্ডত আহি গৈছে, এইটোতো প্ৰশ্ন কৰা বস্তু বুজাইছে, এইটো কেনেকৈ লিখিম, এনেকৈ মাইণ্ডত আহি গৈছে না। আজ থাকিলেতো এনেকৈ লিখিব লাগে, কুৱেশ্যন মাৰ্ক কিবা কিবি, হয়নে? আমি চিম্পলি, তোমালোকে একদম চিম্পল হিচাপত ভাবা, এইমাত্ৰ ক'লোঁ এই জেগাত হাতী, ঘোঁৰা যি থাকে থাকক, ডাইৰেক্টত কি লিখিছোঁ, পাষ্ট টেন্সত। তে ছেইম হিচাপত এইটো ক'ত আছে, গতিকে তুমি আজ উঠালে কি লিখিম, আমি ছেইডটো লিখিম, ইয়াত যি থাকে থাকক না, আমি ডাইৰেক্টতো ছেইডটো লিখিম, বুজা নাই কাহিনীটো? ছেইডটো লিখি পেলাই, তাৰপিছত মি আছে, এই টুৰ জেগাত তুমি কি দিব লাগিব, কমা দিব লাগিব, দিলা। তাৰপিছত বাইখিনি লিখি দিয়া, হেল্প দ্য ব্লাইণ্ড, বুজিছা কাহিনীটো? বাছ, আৰু তোমালোকে কাৰেকশ্যন কৰিলোঁ হা। বাকী এইখিনি আমাৰ ষ্টুডেণ্টবোৰে লিখক, তোমালোকেও লিখা। তোমালোকে লিখিলাই না। এতিয়া 3 নম্বৰ উদাহৰণটো আছিল, শ্বি এডভাইজ হিম টু বি কাইণ্ড এনাফ টু দ্য পুৱাৰ।
হে প্ৰশ্নটো একবাৰ চাই পেলাই আকৌ পাহৰিলি নেকি? নাই না, চোৱা এইটো কি আছে? she advised him to be kind enough to the poor. এই যে বাক্যটো যে লিখিলোঁ, প্ৰথম আমি কি চাম যে যিটো বাক্য দিয়া আছে সেই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট, এইটো আমি চাব লাগিব, হয় নহয়? এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট? এতিয়া তুমি ছেম হিচাপত যোৱা, ইয়াত কি লিখিম? এডভাইজৰ জেগাত ইয়াত যি থাকে থাকক, আমি কি লিখিম? সে টু হিম। টুৰ জেগাত কি লিখিম? কমা। চৰি, ইম্পাৰেটিভ চেণ্টেন্স বিৰাট ইজি। বাকী আৰু কি আছে? বি দি ষ্টাৰ্ট হ'ব বাক্যটো। বাকী আৰু একো চেঞ্জ কৰাৰ বস্তুৱে নাই, কাৰণ ইয়াত কোনো টেনশ্যন আৰু মানুহ নাই। মানুহ আৰু টেন্স থাকিলে আমি চেঞ্জ কৰিম, বা বাকী আৰু একো নাই, বুজিছা? অঁ, বি কাইণ্ড এনাফ টু দ্য পুৱাৰ, হৈছে না? যাৰ যাৰ মিলিছে ভাল কথা, যদি মিলা নাই লিখি লোৱা। তাৰপিছত ৰাখি চেজ টু ৰজত, পিছৰ উদাহৰণটো আছে। ৰাখি Rakhi says to Rajat, I'm learning English. I'm learning. I am learning English. এতিয়া প্ৰথম আমি চাম যে বাক্যটো যে লিখিলোঁ, এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশ্যন? ডাইৰেক্ট নেৰেশ্যন। এতিয়া ষ্টুডেণ্টৰ বহুতো ষ্টুডেণ্টৰ প্ৰব্লেম হয়, যিমান আমি কৰিলোঁ সেইটোৰ জেগাত কি লিখিছোঁ? টোল্ড লিখিছোঁ, এডভাইচ লিখিছোঁ, অৰ্ডাৰ লিখিছোঁ, হয় নাই? তেতিয়া ষ্টুডেণ্টে পুৰণা বস্তু পাহৰে। বহুত মানুহ আছে পুৰণা বস্তু পাহৰি থাকে, এই চেক্সটোৰ জেগাত টোল্ড লিখি দিয়ে। কিন্তু এইটো কোন টেন্সত আছে এইটো আমি চাব লাগিব। কোন টেন্সত আছে? প্ৰেজেণ্ট টেন্সত। প্ৰেজেণ্ট টেন্সত থাকিলে কি হ'ব? টেলছ হ'ব। টেলছৰ পিছত কমা দিয়ে। এতিয়া এইফালে টেন্সৰ কিবা চেঞ্জ হ'বনে? এইটো এইটো টেন্সৰ চেঞ্জ নহয়। কিয় নহয়? এইফালে প্ৰেজেণ্ট টেন্সত আছে। ৰাখি টেলছ, ৰজতক খেলৰ পৰাই বাদ দিলোঁ দেখিছোঁ, হয় নহয়? এই যে ৰজত। ডেট আইটো কোন? ৰাখি। কি লিখিম? সি। টেন্সৰ চেঞ্জ হ'বনে? নহয়। কিয় নহয়? কমাৰ বাহিৰত তোমাৰ কোন টেন্স আছে? সি ইজ লাৰ্ণিং। হে এক্সিডেণ্ট হৈ গ'ল। লাৰ্ণিং ইংলিছ। বাছ লিখি লোৱা। যাৰ য'ত প্ৰব্লেম হৈছে, ভুলটো হোৱাই নাই, আমাৰ দুই একটা ষ্টুডেণ্টৰ ভুল হৈছে, আৰু তোমালোকৰ য'ত ভুল হৈছে অকণ কৰি লোৱা তোমালোকে কাৰেকশ্যন। তাৰপিছত উদাহৰণটো আছে, ফাদাৰ ছেড টু দ্য গাৰ্ল, অবে ইয়ৰ পেৰেণ্টছ। কি আছে প্ৰশ্নটো? ফাদাৰ ছেড টু দ্য ডটাৰ নেকি? না, গাৰ্ল। চোৱা, ফাদাৰ ছেড টু দ্য গাৰ্ল। চোৱা এইফালে চোৱা, অবে ইয়ৰ পেৰেণ্টছ। এতিয়া এই যে বাক্যটো, এইটো বাক্য ডাইৰেক্ট নে ইনডাইৰেক্ট? ডাইৰেক্ট নেৰেশ্যন না। এতিয়া কৈছে তোমাৰ মাক দেউতাকক মানিবা, সন্মান কৰিবা। এইটো কি অৰ্ডাৰ দিছে নে এডভাইচ দিছে? এডভাইচ দিছে। ভাল কথা কৈছে। গতিকে আমি কি লিখিম ইয়াত? ফাদাৰ উপদেশ, এডভাইজড না, এডভাইজ দ্য গাৰ্ল। কমাৰ জেগাত কি লিখিম? টু। তাৰপিছত কি লিখি? হি। অবেৰ আগত বি আহি গ'ল। অবে। ইয়ৰটো কোন? ছোৱালীজনী না। গতিকে ছোৱালীজনীৰ কাৰণে ইয়াত কি লিখিম? হাৰ পেৰেণ্টছ। বাছ মিলাই চোৱা কাৰ ক'ত প্ৰব্লেম আছে। তাৰপিছত লাষ্টৰ উদাহৰণটো চোৱা। লাষ্টৰ উদাহৰণটো বহুত বেলেগ টাইপৰ উদাহৰণ। এইটো মেট্ৰিকৰ ফাইনেলত দুবাৰ আহিছিল নেকি, মোৰ যিমানখিনি আইডিয়া, যোৱা 15 বছৰত। হি ছেড টু মি, হয়, ডু এজ আই ডু। কিন্তু এইটো মই যিমান দেখিছোঁ, এইটো পৰাপক্ষত ষ্টুডেণ্টে মই ভুলেই কৰে, শুদ্ধ নকৰে। হি ছেড টু মি ডু এজ আই ডু। তোমালোকৰ বহুতৰ উত্তৰ হৈছে, কিন্তু কেনেকৈ হৈছে মই নাজানো, মই উত্তৰটো কৰোঁ। ইয়াত কৈছে হি ছেড টু মি ডু, মানে কৰা, এজ আই ডু। মই যেনেকৈ কৰি আছোঁ, মই যেনেকৈ কৰোঁ, মই যেনেকৈ লিখোঁ, মই যেনেকৈ পঢ়োঁ, ছেইম হিচাপে তুমি কৰা। এতিয়া আমি ইয়াতে এডভাইচ নিলিখোঁ। এডভাইচ মানে ভাল কথা। অৰ্ডাৰো নিলিখোঁ। বুজিছেনে? যদি কনফিউজ হৈ আছে যে এইটো কি অৰ্ডাৰ দিছে নি এডভাইচ দিছে, তেনেকৈ এটা কনফিউজ হৈ যায় নে মানুহ? কি কাম আছে তোমাৰ কনফিউজ থকা বাক্যত? তুমি যদি এইটো লিখাতে এনি টাইম শুদ্ধ হয়, ইমান টেনশ্যন লৈ লাভ নাই, বুজিছানে?
told লিখিলা toldৰ পিছত me লিখিলা তাৰপিছত কমাৰ জেগাত কি লিখিবা to toৰ পিছত মেইন ভাব সেম বহিব তাৰপিছত s এটা I to কোন আকৌ হি না এটা এই বস্তুটো আকৌ নতুনকৈ এটা সেন্টেন্স না নতুনকৈ সেন্টেন্স এই সেন্টেন্সটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্স এইটোৱে আনসাৰ তোমালোকৰ চাগে বহুতৰ উত্তৰ হৈ গৈছে তথাপি মিলাইছ কাৰ ক'ত প্ৰব্লেম আছে এইখিনি কৰা হা এইখিনি কৰি পেলাই পিছত মিলাইছ প্ৰব্লেম তোমালোকৰ নহয় চাগে আমি এটা কাম কৰোঁ আমি আৰু আধা মিনিট নহয় আৰু 10 মিনিটমান আলোচনা কৰোঁ নে কি কোৱা 10 মিনিট হে 10 মিনিটত সামগ্যাসিস করি 10 মিনিটত এইটো আলোচনা কৰোঁ কি লিখিলো এইটো হয় শূন্য পিটেটিভ সেন্টেন্স জিৰ' পিটেটিভ সেন্টেন্স নেকি এনেকৈ দেখা গৈছে কাৰণ জিৰ'টো বহুত দূৰত আছে না অপটেটিভ সেন্টেন্স এইটো চোৱা এইটো মই কি লিখোঁ অপটেটিভ সেন্টেন্স এইটো কি লিখিলোঁ বা দেখা গৈছে না এইটো কি লিখিলোঁ এইটো কি লিখিলোঁ মোৰ হেণ্ড ৰাইটিং লৈ পেলাই তোমালোক হাঁহি নাথাকিবা হে মোৰ হেণ্ড ৰাইটিং এনেকৈ হে হয় এই বস্তুটো আমি কি লিখিলোঁ ইচ্ছা প্ৰাৰ্থনা আৰু অভিশাপ এই যে মানে বেলেগক কথা কোৱা যায় তোমাৰ পতন ঘটক এনেকৈ কয় না তেনেকুৱা টাইপৰ বাক্যবোৰ তোমাৰ অপটেটিভ সেন্টেন্স অকণ সিম্পল হিচাপত বুজিলো আমি ডিটেইলছ নাযাওঁ এইটো কি ইচ্ছা যদি কোনো বাক্য ইচ্ছা কৰা হয় কিবা ইচ্ছা কৰা কিবা কথা কাৰোবাৰ প্ৰতি ইচ্ছা তেতিয়া তুমি সেটটোৰ জেগাত কি লিখিবা যদি সেম তুমি প্ৰাৰ্থনা কৰা বুজাই যদি তেতিয়া সেটটোৰ জেগাত তুমি কি লিখিবা প্ৰেড যদি কাৰোবাক এনেকৈ কোৱা ই ফেল কৰক তোমাৰ ভৱিষ্যত বেয়া হওক এনেকৈ কয় নাই এনেকৈ কোৱা বেয়া অৱশ্য এনেকৈ কোনো দিন নকওঁ তথাপি বহুতে কৈ দিয়ে না সেইটো থাকিলে তুমি সেটটোৰ জেগাত কি লিখিবা কাৰ্ছ এতিয়া কথা হৈছে কি আমি খুব বেছি দূৰলৈ নাযাওঁ চোৱা এইটো কি লিখিলোঁ আৰু এইটো লিখিলোঁ প্ৰেড যদি কোনো বাক্য ইচ্ছা কৰা বুজায় বাক্যটোৰ অৰ্থ যদি ইচ্ছা কৰা বুজায় সেটটোৰ জেগাত লিখিবা উইষ্ট আৰু প্ৰাৰ্থনা কৰা বুজালে কি লিখিবা সেটটোৰ জেগাত প্ৰেড এতিয়া দুয়োটা বাক্যত এই কথাটো থাকিব তোমালোকৰ এক্সাম পইণ্ট অফ ভিউত কৈ আছোঁ পৰীক্ষাত কুৱেশ্যন যে আহে ক্লাছ 10ৰ মই তেনেকৈ ভাবি পেলাই কৈ আছোঁ যে যদি তুমি কোনো বাক্যত উইষ্ট লিখিব খোজা তেতিয়াহ'লে বাক্যটোত কি থাকিব অৰ্থাৎ মে থাকিলে উইষ্ট বহিব আৰু মে থাকিলে কি প্ৰেড বহিব এতিয়া প্ৰব্লেম হৈছে মে থাকিলে প্ৰেড হ'ব মে থাকিলে উইষ্ট হ'ব এতিয়া আমি বুজিম কেনেকৈ হয়নে তেতিয়াহ'লে চিম্পল হিচাপত ইয়াত এটা বস্তু লিখোঁ কি লিখিলোঁ এইটো গড অৰ্থাৎ মে থকা বাক্যত যদি গড থাকে বা গড ৰিলেটেড কিবা কথা থাকে তেতিয়া সেটটোৰ জেগাত বহিব প্ৰেড আৰু গড ৰিলেটেড মানে গড নায়েই তেতিয়া উইষ্ট হ'ব বুজিছে যেনেকৈ যেন তোমাৰ ভৱিষ্যত ভাল হওক হয়নে বাছ এইটোতো গড নাই এইটো উইষ্ট হয়নে তোমাৰ দীৰ্ঘায়ু হওক তুমি বহুত দিন বাচি থাকা এইটোত যদিও গড নাই তথাপি এইটো প্ৰাৰ্থনা কৰা বুজাইছে তেনেকুৱা টাইপৰ বাক্য তোমাৰ কি লিখিব লাগিব উইষ্ট আৰু প্ৰেড আৰু এটা বস্তু মই ছাইডত লিখি দিওঁ যদি কোনো বাক্যত থাকে লেট আছ থাকিলে সেটটোৰ জেগাত কি লিখিব লাগিব সেটটোৰ জেগাত কি লিখিবা প্ৰপ'জড এটা বস্তু যদি কোনো বাক্য এনেকৈ থাকে চোৱা এই কথাটো এনে চোৱাচোন কি লিখিলোঁ ইয়াত কি লিখিলোঁ এনেই বুজিলোঁ এইটো আমি নেক্সট আলোচনা কৰিম এইটো কি লিখা আছে হি ছেড টু মি ছাপ'জ বাক্যটোত কি আছে লেটাছ আছে তেতিয়া তুমি ছেডটোৰ জেগাত আমি আগত কেনেকৈ কি লিখিছিলোঁ অৰ্ডাৰ লিখিছিলোঁ এডভাইচ লিখিছিলোঁ টোল্ড লিখিছিলোঁ ছাজেষ্টেড লিখিছোঁ ৰিকুৱেষ্টেড লিখিছিলোঁ এতিয়া নতুনকৈ পালোঁ উইচ লিখিম প্ৰেড লিখিম কাৰ্ছ লিখিম না কিন্তু যদি কোনো বাক্যত লেটাছ থাকে তেতিয়া আমি ছেডটোৰ জেগাত কি লিখিম প্ৰপ'জ এইটো তোমালোকৰ কাৰণে কৈ আছোঁ নতুন কথা নহ'ব চাগে অকণ বুজি ল'বা প্ৰপ'জ এইটো কি আছে টু এই কথাটো বুজাবলৈ মই লিখিছোঁ হি ছেড টু মি ইয়াত কি বহিছে হি প্ৰপ'জ টু মি তাৰমানে ইংৰাজী নেৰেশ্যনত তিন জেগাত তোমাৰ টু বহে নেৰেশ্যনত ৰিপৰ্টিং ভাৰ্বত এটা হৈছে ছেডৰ লগত টু এটা হৈছে প্ৰপ'জডৰ লগত টু আৰু এটা টু বহে সেইটো আজি নকওঁ সেইটো তোমালোকে ভাবি ৰাখা নেক্সট ক'ম
তিনিটা বস্তুৰ লগত টু বহে আজি ইমানে থাকক আমি এইটো আৰম্ভ কৰিলোঁ এইখিনি কামিং আপ নেক্সট আমি যিটো মানে আমাৰ কি কয় নাটকৰ এইটো ৰিহাৰ্চেল কৰি আছোঁ মানে এজেণ্ডাটো পূৰা হৈ যাব বুজিছা তেতিয়া আমি চবেই এক লগত চাম থেংক ইউ